নমস্কাৰ বন্ধুসকল, আজি আকৌ পুনৰ এটা ভিডিঅ'টো স্বাগতম জনাইছোঁ। যিমান গৰম হ'লেও ৱৰ্কআউটটো কৰিবই লাগিব। আজি ভাবিলোঁ পুনৰ গৈ জিমত আজি চেষ্টৰ ৱৰ্কআউট, আজি লগৰ দুজন আছেই, ভাবিলোঁ আজি চেষ্টকে মাৰি দিয়া যাওক আৰু তোমালোকেও কমেণ্টত জনাবা যে ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে। আৰু দেখিছে আজি যিহেতু দিন দুপৰত যিটো টিকা ফটা ৰ'দ, যেনেদৰে গৰম দিছে মানুহ হয়তো থাকিব নোৱাৰা হৈছোঁ, তেনেদৰে জিমতো গৰমৰ অৱস্থাত বডি ৱাৰ্ম আপ কৰোঁতে আৰু ভীষণ গৰম হয়। কিন্তু সহ্যটো কৰিবই লাগিব, কিবা এটা পাবলৈ কিবা এটা হেৰুৱাব লাগিব। তেনেদৰে আমি চেষ্টা কৰি গৈ আছোঁ আগলৈ, যাতে বডিটো অলপ টিক টাক কৰি ৰাখিব পাৰোঁ। চেষ্টৰ ৱৰ্কআউট আজি কৰাৰ আগতে আৰু চবকে কৈছোঁ, যাতে চেষ্টৰ ৱৰ্কআউট যেতিয়া কৰিবা সকলোৱে ফ্ৰী হেণ্ড কৰি। ইয়াত হয়তো মই গোটেইখিনি ভিডিঅ' শ্বেয়াৰ কৰা নাই, জাষ্ট দুটামান হেৰিহে এৰা হৈছে। ফ্ৰী হেণ্ডটো কৰি ল'বা ধুনীয়াকৈ, তেতিয়া হয়তো বডিটো ইম্প্ৰুভমেণ্ট ভাল পাবা। বিশেষকৈ ফ্ৰী হেণ্ডটোৱে মেইন আৰু টাইটটো লাগিব, বডিটো প্ৰগ্ৰেছ হ'বলৈ। তোমালোকে এনেদৰে নিয়ম অনুযায়ী কৰি থাকিবা, নিশ্চয় ভাল হ'ব। ময়ো বেছি দিন হোৱাই নাই জইন কৰা, তেওঁ কৰি আছোঁ আৰু নতুনকৈ অহাসকলে প্লিজ ফ'ল' কৰি দিবা।